মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফাকুৱা উৎসৱৰ আজি সামৰণি পৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল ফাকুৱা উৎসৱ। সত্ৰৰ ভকত বৈষ্ণৱৰ লগতে অঞ্চলটোৰ ৰাইজে এই উৎসৱত অংশগ্ৰহণ কৰে। অধিবাসেৰ দিনা ভুৱন মোহন প্ৰভুক মূল বেদীৰ পৰা উলিয়াই আনি দৌলগৃহত প্ৰতিষ্ঠা কৰে আৰু পূজা অৰ্চনাৰ শেষত আজি অঞ্চলটোৰ ৰাইজে এনেদৰে হোলী খেলি ভুৱন মোহন প্ৰভুক অঞ্চলটোত ফুৰাই পুনৰ মূল বেদীত প্ৰতিষ্ঠা কৰে। চাওঁ আহক এই যি হোলী গীতৰ আনন্দ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত তাৰ কিছু ভাল লগা দৃশ্য। ফাকুৱা উৎসৱ সম্পৰ্কত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী কি মন্তব্য আগবঢ়ায় শুনো আহক। বসন্তৰ উৎসৱ হোলী উৎসৱ। হোলীত প্ৰভু ভগৱন্তই বিভিন্ন কুমকুমৰ ৰঙেৰে হোলী খেলিছিল। সেই পৰম্পৰা ৰক্ষা কৰি মনুষ্য দেৱতা ৰাক্ষস সকলোৱে হোলী খেলে। এইবাৰ আমি তিনিদিনীয়া উৎসৱেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন আৰু পূজা পাৰ্বণেৰে হোলী খেলি আমাৰ দেশৰ যি অসূয়া অশান্তি আছে সেই সকলোবিলাক দূৰ হৈ সকলোৰে অন্তৰত ভাতৃত্ব ভাৱ আধ্যাত্মভাৱ জাগৃত হওক, তাকে মহাপ্ৰভুৰ গুৰিত প্ৰাৰ্থনা জনাই অসমবাসীলৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু হোলীৰ আন্তৰিকতা জ্ঞাপন কৰিলোঁ।